Good morning, students. মই লাষ্ট ক্লাছত তোমালোকৰ লগত ইকনমিক মডেলৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আৰু অলপ ব্ৰডকৈ ইকনমিক মডেলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ আৰু তোমালোকে লাষ্ট পাইছিলাই মই কৈছিলোঁ যে an economic model is a simplified version of reality that allows us to observe, understand and make predictions about economic behavior. অৰ্থনৈতিক আৰ্হি হৈছে বাস্তৱ অৰ্থনৈতিক জগতখনৰ জটিল অৰ্থনৈতিক জগতখনৰ এটা সৰলীকৃত ৰূপ যিয়ে আমাক বাস্তৱ জটিল অৰ্থনীতিখনক সহজভাৱে বুজাত আৰু অৰ্থনীতিৰ ব্যৱহাৰৰ বিষয়ে আগতীয়াকৈ ভৱিষ্যতবাণী কৰাত সহায় কৰে ঠিক আছে আৰু আমি আজি ইকনমিক মডেলৰ ফিচাৰ্ছবিলাকৰ বিষয়ে ডিছকাছ কৰিম ফাৰ্ষ্ট অৰ্থনৈতিক মডেলৰ বৈশিষ্ট্য প্ৰথম বৈশিষ্ট্যটো হৈছে ফাৰ্ষ্ট ফিচাৰ্ছটো চোৱা the ceteris paribus assumptions. Ceteris paribus assumptions, it means it implies other things remaining same or remaining constant. তোমালোকে law of demand চাহিদা বিধি মনত আছে নিশ্চয় law of demand কি আছিলে আমি তেতিয়া ধৰি লৈছিলোঁ যে when other things remains constant if price increases demand decreases and if price decreases demand increases যদিহে অন্যান্য উপাদানসমূহ একে থাকে অন্যান্য উপাদানসমূহ একে থকা অৱস্থাত দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে এই যে আমি ধৰি লৈছিলোঁ when other things remains constant it means the other determinants of demand or other factors of demand অন্যান্য উপাদানসমূহ একে থকা অৱস্থাত মানে চাহিদাৰ অন্যান্য উপাদানসমূহ যেনে প্ৰাইচ অফ দি ৰিলেটেড গুডছ সম্পৰ্কীয় দ্ৰব্যৰ দৰ ইনকাম অফ দি কনজিউমাৰ উপভোক্তাজনৰ আয় তাৰ পাছত আছিলে টেষ্ট এণ্ড প্ৰিফাৰেঞ্চ অফ দি কনজিউমাৰ উপভোক্তাজনৰ ৰুচি আৰু অভিৰুচি এইকেইটা উপাদান চাহিদাৰ উপাদান একে থকা অৱস্থাত দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে এই ceteris paribus assumptions means সেইটোৱে when other things remains constant যেতিয়া অন্যান্য উপাদানসমূহ একে থাকিব অন্যান্য অৱস্থাসমূহ অপৰিৱৰ্তিত থাকিব তেতিয়া দুটা ভেৰিয়েবলৰ মাজৰ ৰিলেশ্যনশ্বিপটো এক্সপ্লেইন কৰে ঠিক আছে চ' ফাৰ্ষ্ট বেছ আমি যিটো ল অফ ছাপ্লাই ল অফ ডিমাণ্ড সেইটো এটা ইকনমিক মডেল হিচাপে ল'ব পাৰোঁ আমি আৰু তাৰ বেছিক ফিচাৰ্ছ হিচাপে আমি এতিয়া কি পাইছোঁ যে ফাৰ্ষ্ট ফিচাৰ্ছটো ইকনমিক মডেলত আমি কি থাকে সদায় এটা ceteris paribus assumptions থাকে অন্যান্য অৱস্থাসমূহ অপৰিৱৰ্তিত আছে বুলি আমি এটা অভিধাৰণা ধৰি লওঁ ঠিক আছে ছেকেণ্ড ফিচাৰ্ছটো হৈছে the supposition that economic decision makers seek to optimize something আৰু এটো আমি optimization assumptions হিচাপেও ল'ব পাৰোঁ ঠিক আছে the economic actors or the many economic models start from the assumptions that the economic actors being studied are rationally pursuing some goals অৰ্থাৎ আমি অৰ্থনীতিত প্ৰত্যেকজন ব্যক্তিকে বিবেচনা সম্পন্ন ব্যক্তি বুলি ধৰি লওঁ বিবেচনা সম্পন্ন ব্যক্তি মানে কি চিন্তা কৰিব জানে তেওঁ সদায় নিজৰ ভাল হোৱাটো বিচাৰে যুক্তিপূৰ্ণ আচৰণ কৰে ডেট মিনছ বিবেচনা সম্পন্ন মানে যুক্তিপূৰ্ণ আচৰণ কৰে সেইকাৰণে মেনি ইকনমিক মডেলছ start from the assumptions that economic actors are rational or economic actors being studied are rationally pursuing some goals rationally তেওঁলোকে অৰ্থনীতিৰ ব্যক্তিবিলাকে অৰ্থনীতিত এজন ব্যক্তিয়ে বিবেচনা সম্পন্নভাৱে যুক্তিপূৰ্ণভাৱে যিকোনো ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে ডেট মিনছ এটা আমি উদাহৰণ ল'ব পাৰোঁ অপটিমাইজেশ্যন এজাম্পশ্যনছ ডেট এ কনজিউমাৰ অলৱেজ ট্ৰাই টু মেক্সিমাইজ দেয়াৰ অ'ন ছেটিছফেকশ্যন এজন উপভোক্তাই সদায় তেওঁৰ সন্তুষ্টি সৰ্বাধিক কৰিব বিচাৰে এ ফাৰ্ম অলৱেজ ট্ৰাইজ টু মিনিমাইজ দেয়াৰ কষ্ট এণ্ড মেক্সিমাইজ প্ৰফিট এজন উৎপাদন প্ৰতিষ্ঠানে ব্যয় সৰ্বনিম্ন কৰিব বিচাৰে আৰু লাভ সৰ্বাধিকৰণ কৰিব বিচাৰে গভৰ্ণমেণ্ট অলৱেজ ৱান্টছ টু মেক্সিমাইজ ছ'চিয়েল ৱেলফেয়াৰ এখন চৰকাৰে সদায় সামাজিক কল্যাণ সৰ্বাধিক কৰিব বিচাৰে এইবিলাক হৈছে এটা গ'লছ অফ ইকনমিক এক্টাৰ্ছ ইকনমিক এজেণ্টছ অৰ্থনীতিত প্ৰত্যেকজন ব্যক্তিৰ এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যসমূহৰ ওপৰত ভিত্তি কৰিয়ে অৰ্থনৈতিক আৰ্হি ফৰ্মুলেট কৰা হয় ইকনমিক মডেল ইজ অলৱেজ বেছড অন চাম গ'লছ অ'কে হুইচ ইজ ন'ন এজ অলছ' অপটিমাইজেশ্যন এজাম্পশ্যনছ ঠিক আছে আৰু থাৰ্ড
ফিচাৰ্ছটো হৈছে মাৰ্কেটছ আৰ পাৰফেক্টলি কম্পিটিটিভ আমি যদি ইকনমিক মডেল এটা এক্সপ্লেইন কৰিবলৈ যাওঁ তেতিয়া আমি ধৰি লওঁ যে মাৰ্কেটছ বজাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে পূৰ্ণ প্ৰতিযোগিতামূলক পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট তোমালোকে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰীত পঢ়ি আহিছে কেৰেক্টাৰিষ্টিক্সবোৰ দে আৰ লাৰ্জ নাম্বাৰ অফ বায়াৰ্ছ এণ্ড চেলাৰ অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকে হোমোজিনাছ প্ৰডাক্ট প্ৰডিউচ কৰে সমগুণসম্পন্ন দ্ৰব্য উৎপাদন কৰে প্ৰাইচ আৰ ইউনিফৰ্ম সমান দামত বিক্ৰী কৰে দে আৰ ফ্ৰী এণ্ট্ৰি এণ্ড এক্সিট মুক্ত প্ৰৱেশ আৰু মুক্ত প্ৰস্থানৰ সুবিধা থাকে আমি ধৰি লওঁ যে অৰ্থনীতিত বজাৰ ব্যৱস্থাটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ ব্যৱস্থা এটাৰ উপস্থিতিত আমি ইকনমিক মডেল এটা ফৰ্মুলেট কৰোঁ আৰু এইকেইটা হৈছে 3 assumptions of economic model ঠিক আছে assumptions নহয় সৰি 3 features of economic model অৰ্থনৈতিক মডেল এটাৰ বৈশিষ্ট্য হ'ব নেক্সট আমি আহিম Importance of economic model মানে অৰ্থনীতিৰ মডেল এটাৰ ব্যৱহাৰিক আৰ্থিকতাৰ ব্যৱহাৰিক গুৰুত্বতা uses of economic model অৰ্থনীতিৰ এটা গুৰুত্বতা কিমান আমি কিয় আমি ইকনমিক মডেল ফৰ্মুলেট কৰিব লাগে ঠিক আছে এটা সো ফাৰ্স্ট টু আমি কিয় মডেল এটা ফৰ্মুলেট first importance of economic model an economic model is a useful device because of its systematic treatment an economic model always explain the real economic situation in a simplified way or a systematic way আমি জটিল অৰ্থনৈতিক ব্যৱস্থাটো পদ্ধতিগত ৰূপে সিস্টেমেটিক ৰূপত পদ্ধতিগত ৰূপে অৰ্থনৈতিক মডেল এটা অৰ্থনৈতিক আৰ্হিতে ব্যাখ্যা কৰিব পাৰে যাৰ কাৰণে আমি জটিল বাস্তৱ জগতৰ অৰ্থনীতিখনক সহজভাৱে বুজি পাব পাৰোঁ an economic model promotes clarity of view and consistency of thought আমি অৰ্থনৈতিক মডেল এটাই বাস্তৱ অৰ্থনীতিখনক সৰলীকৃত ৰূপত প্ৰকাশ কৰাৰ উপৰিও বাস্তৱ জগতৰ জটিল অৰ্থনৈতিক ধাৰণাসমূহৰ বিষয়ে সহজভাৱে পদ্ধতিগতভাৱে বুজাত সহায় কৰে ইট ইজ দ্য ফাৰ্স্ট ইম্পৰ্টেন্স অফ ইকনমিক মডেল ওকে সেকেন্ডটো হৈছে স্ট্যাটিক এণ্ড ডাইনামিক মডেল স্ট্যাটিক মিন্স স্থিতিশীল অৰ্থনৈতিক আৰ্হি আৰু ডাইনামিক মিন্স গতিশীল অৰ্থনৈতিক আৰ্হি আৰু এই দুইটাৰ বিষয়ে মই আগৰ ক্লাছত তোমালোকক কৈছিলোঁ কোনোবা এটা ক্লাছত এবাৰ চাই ল'বা যদিহে প্ৰব্লেম পোৱা Static and dynamic model are constructed for the study of micro and macroeconomic problems. স্থৈতিক আৰু গতিশীল অৰ্থনৈতিক আৰ্হিবিলাকৰ জৰিয়তে আমি মাইক্ৰ আৰু মেক্ৰ ইকনমিক প্ৰব্লেমছবিলাক সমষ্টিগত আৰু ব্যষ্টিগত অৰ্থনীতিৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সহজে বুজি পোৱাত সহায় কৰে ঠিক আছে আৰু যেতিয়া অৰ্থনৈতিক সমস্যা এটা আমি সহজে বুজি পাওঁ ইকনমিক প্ৰব্লেম এটা যেতিয়া আমি বুজি পাওঁ সেই প্ৰব্লেমটো সলভ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ পলিচিজ ল'ব লাগিব কেনেকুৱা ধৰণৰ প্লেনিং কৰিব লাগিব সেইবিলাক আমাক প্লেনিংবিলাক প্ৰগ্ৰামবিলাক পলিচিজবিলাক আমি এডপ্ট কৰাত সহায় কৰে ঠিক আছে আমি ইকনমিক মডেলৰ সহায়ত কি কৰিব পাৰোঁ তেতিয়াহ'লে উই ষ্টাডি দ্য মাইক্ৰ এণ্ড মেক্ৰ ইকনমিক প্ৰব্লেম ব্যষ্টিগত আৰু সমষ্টিবাদী অৰ্থনীতিৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি অৰ্থনৈতিক মডেল এটাৰ সহায়ত সহজে বুজি পাব পাৰোঁ আৰু যেতিয়া সমস্যাবিলাক আমি সহজে বুজি পাওঁ সেই সমস্যাবিলাক সলভ কৰাৰ কাৰণে আমি বেলেগ বেলেগ পলিচি এডপ্ট কৰিব পাৰোঁ বেলেগ প্লেনিং এডপ্ট কৰিব পাৰোঁ আৰু সেইটো আমাক ইকনমিক মডেলে হেল্প কৰে ইট হেজ বিন ফ্ৰিকুৱেণ্টলি ইউজড ইন ডেভেলপিং প্লেনিং এণ্ড ইকনমিক গ্ৰোথ অৰ্থনীতি এখনৰ উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰগ্ৰামছ ল'ব লাগিব প্লেনিং কৰিব লাগিব সেইবিলাক আমি এডপ্ট কৰোঁ ইকনমিষ্টবিলাকক এডপ্ট কৰাত সহায় কৰে ধৰি লোৱা পভাৰ্টি ৰিডাকশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ পলিচিজ ল'ব লাগিব আমি জানোৱে পভাৰ্টি আৰু আনএমপ্লয়মেণ্ট দুইটা ইটোৰ লগত ইটো ইণ্টাৰ ৰিলেটেড হৈ আছে পভাৰ্টিৰ কাৰণে আনএমপ্লয়মেণ্ট ক্ৰিয়েট হ'ব পাৰে আৰু আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ কাৰণে পভাৰ্টি ক্ৰিয়েট হ'ব পাৰে গতিকে এটা প্ৰব্লেম আমি অকলে সলভ কৰিব নোৱাৰোঁ দুইটা যিহেতু ইণ্টাৰ ৰিলেটেড হৈ আছে দুইটাকে আমি সলভ কৰিব লাগিব গতিকে সেই প্ৰব্লেম এটা কেনেকৈ দুইটা ধৰণৰ ইণ্টাৰ ৰিলেশ্যনশ্বিপটোৰ ওপৰত এটা মডেল ফৰ্মুলেট কৰি সেই মডেলটোৰ পৰাই আমি কেনেকৈ ধৰণে সেই প্ৰব্লেমছবিলাক সলভ কৰিব পৰা যায় সেইবিলাকৰ বাবে বেলেগ বেলেগ পলিচি ফৰ্মুলেট কৰিব পৰা যায় উইথ দ্য হেল্প অফ ইকনমিক মডেল It was a second importance of economic model. ঠিক আছে so third to ahile the model simplifies quantitative relationships among the different variables and these relationships can be used for forecasting purposes so ami koi aisu je macroeconomics jetia ami higher secondary pahisilu
আমি প্ৰথমতে মাইক্ৰ পঢ়িছিলোঁ মাইক্ৰ আছিলে কি আমি ইণ্ডিভিজুৱেলি গোটেই ইকনমিক কনচেপ্টছবিলাকৰ বিষয়ে সেপাৰেটলি ষ্টাডি কৰোঁ আৰু মেক্ৰ' ইকনমিক্সত কি আছিলে যে ইকনমিক ভেৰিয়েবলছ আৰ ইণ্টাৰ ৰিলেটেড অৰ্থনীতিৰ উপাদানবিলাক ইটো সিটোৰ লগত পাৰস্পৰিক সম্পৰ্কযুক্ত গতিকে এটাকে বাদ দি আমি আনটো সেপাৰেটলি ষ্টাডি কৰাটো পচিবল নহয় গতিকে আমি মেক্ৰ' ইকনমিক্সত ইণ্টাৰ ৰিলেটেড ইকনমিক ভেৰিয়েবলছবিলাকৰ বিষয়ে ষ্টাডি কৰিছিলোঁ এতিয়া কি হ'ল চোৱা আমি জানো গম পালোঁ যে ইকনমিক ভেৰিয়েবলছ আৰ ইণ্টাৰ ৰিলেটেড যেনেকৈ প্ৰাইচৰ ওপৰত ডিমাণ্ড ডিপেণ্ড কৰে প্ৰাইচৰ ওপৰত ছাপ্লাই ডিপেণ্ড কৰে যেনেকৈ টেক্স ইম্প'জ কৰাৰ লগে লগে কিবা এটা বস্তু টেক্স ইম্প'জ কৰিলে টেক্স ইম্প'জ কৰাৰ লগে লগে তাৰ প্ৰাইচটো এফেক্ট হ'ব প্ৰাইচ এফেক্ট হোৱাৰ লগে লগে ই ডিমাণ্ড আৰু ছাপ্লাইত এফেক্ট কৰিব গম পাইছা নহয় যে ডিফাৰেণ্ট ভেৰিয়েবলছৰ মাজত ইণ্টাৰ ৰিলেশ্যনশ্বিপ আছে আৰু সেই ইণ্টাৰ ৰিলেশ্যনশ্বিপটো যেতিয়া আমি ইকনমিক মডেলৰ হাত ষ্টাডি কৰিব পাৰোঁ আৰু ষ্টাডি কৰি পেলাই কেনেকুৱা ধৰণৰ ইন ফিউচাৰত কেনেকুৱা ধৰণৰ ইকনমিখনত এফেক্ট পৰিব সেইটো আমি আগতীয়াকৈ ফৰকাষ্ট কৰিব পাৰোঁ আগতীয়াকৈ ভৱিষ্যতবাণী কৰিব পাৰোঁ ধৰি লওক টেক্স ইম্প'জ কৰাৰ লগে লগে এটা বস্তুত এটা কমোডিটি এক্স কমোডিটিৰ ওপৰত টেক্স ইম্প'জ কৰিলে গভৰ্ণমেণ্টে টেক্স ইম্প'জ কৰাৰ পাছত সেই কমোডিটিটোৰ ডিমাণ্ডত কেনেকৈ ধৰণে এফেক্ট কৰিব ছাপ্লাইত কেনেকৈ ধৰণে এফেক্ট কৰিব সেই বিষয়ে আমি আগতীয়াকৈ ফৰকাষ্ট কৰিব পাৰোঁ ভৱিষ্যতবাণী কৰিব পাৰোঁ গতিকে ইকনমিক মডেল আমাক হেল্প কৰে টু ষ্টাডি দ্য টু ইণ্টাৰ ৰিলেশ্যনশ্বিপ এমং ইকনমিক ভেৰিয়েবলছ অৰ্থনৈতিক আৰ্হিবিলাক চলকবিলাকৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কটো অধ্যয়ন কৰাত সহায় কৰে আৰু সেই ৰিলেশ্যনশ্বিপবিলাকৰ ওপৰত বেছ কৰি পেলাই ফিউচাৰ ইকনমিক ডিচিশ্যনছ এটা লোৱাত সহায় কৰে কাৰণ ফিউচাৰ ইকনমিক চিটুৱেশ্যনছবিলাক ফৰকাষ্ট কৰিব পাৰে আৰু সেই চিটুৱেশ্যনৰ ওপৰত বেছ কৰি পেলাই এটা প্ৰপাৰ ডিচিশ্যন মেকিঙত হেল্প কৰে ইকনমিক মডেলে ঠিক আছে এইকেইটা হৈছে ইম্পৰ্টেঞ্চ অফ ইকনমিক মডেল নেক্সট আহিলে হোৱাই মডেল ফেইলছ অৰ্থনৈতিক আৰ্হিসমূহ সদায়েই যে শুদ্ধ হ'ব সেয়া কেতিয়াও সম্ভৱ নহয় মই তোমালোকক ক্লাছত কৈছিলোঁ দ্য ভেলিডিটি অফ এ মডেল মে বি জাজেছ অন ছেভাৰেল ক্ৰাইটেৰিয়া এটা অৰ্থনৈতিক আৰ্হিৰ সত্যাসত্য শুদ্ধতা নিৰূপণ কৰিবৰ কাৰণে আমাক বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে বিভিন্ন শ্ৰেণী বিভাজন কৰিলোঁ আমি সেই ক্ৰাইটেৰিয়াকেইটাৰ ওপৰত বেছ কৰি এটা মডেলৰ বাস্তৱ জগতৰ লগত ইয়াৰ সত্যতা শুদ্ধতা আমি নিৰূপণ কৰিব পাৰোঁ ভেলিডিটি অফ এ মডেল মে বি জাজ অন দ্য বেচিছ অফ ছেভাৰেল ক্ৰাইটেৰিয়া আৰু সেইকেইটা মই কৈছিলোঁ ইটছ প্ৰেডিক্টিভ পাৱাৰ ই কিমান শুদ্ধকৈ ভৱিষ্যতৰ বিষয়ে প্ৰেডিক্ট কৰিব পাৰিছে ভৱিষ্যতবাণী কৰিব পাৰিছে দ্য কনচিষ্টেঞ্চি এণ্ড ৰিয়েলিজিম অফ ইটছ এজাম্পশ্যনছ ই যিকেইটা অভিধাৰণাৰ ওপৰত ভিত্তি কৰি তাক লোৱা হৈছে এই অভিধাৰণাকেইটাৰ বাস্তৱৰ লগত সংগতিহীনতা দ্য এক্সটেণ্ট অফ ইনফৰ্মেশ্যন ইট প্ৰভাইডছ ই কিমান দূৰ শুদ্ধ তথ্য আমাক দিব পাৰিছে ইটছ চিম্প্লিচিটি ইয়াৰ সৰলতা সাধাৰণ মানুহে বুজি পোৱা হৈছেনে নাই ইকনমিক মডেলটো সেই গোটেইকেইটাৰ ওপৰত বেছ কৰি এটা মডেলৰ আমি ভেলিডিটিটো জাজ কৰিব পাৰোঁ ঠিক আছে আৰু কেতিয়াবা দেখা যায় যে এটা মডেলে শুদ্ধ ৰূপত আমাক ফৰকাষ্ট কৰিব নোৱাৰে ইকনমিক ডিচিশ্যনছ এটা লোৱাত ভুল ডিচিশ্যন এটা মানে ল'ব লগা হয় ইকনমিক মডেলটো কেতিয়াবা ভুলকৈ ইকনমিক চিটুৱেশ্যনবিলাক ফৰকাষ্ট কৰে কেতিয়া এনেকুৱা ধৰণৰ কেতিয়া হয় মানে মডেল এটা কেতিয়া ফেইল হয় তো ফাৰ্ষ্ট ৰিজনটো দিছে pure theoretical models cannot detail analysis of the phenomenon under study because the model suffers from leaving out many of the elements that operate in real world মই কৈছিলোঁ যে মডেল এটা ফৰ্মুলেট কৰিবৰ কাৰণে আমি কি কৰোঁ ৰিয়েল ৱৰ্ল্ডৰ লগত মিল থকা কিছুমান আমি এজাম্পশ্যনছ লৈ লওঁ প্ৰি কণ্ডিশ্যনছ আমি ধৰি লওঁ আৰু সেই এজাম্পশ্যনছ কেইটাৰ ওপৰত বেছ কৰি আমি ইকনমিক মডেলটো ফৰ্মুলেট কৰোঁ যিহেতু ৰিয়েল ইকনমিক চিটুৱেশ্যনটো বহুত বেছি কমপ্লেক্স হয় গতিকে আমি চিম্প্লিফাইড ভাৰ্চনটো এক্সপ্লেইন কৰিবলৈ যাওঁতে ৰিয়েল ইকনমিক চিটুৱেশ্যনটোৰ লগত সম্পৰ্ক থকা তাক ৰিয়েল ইকনমিক চিটুৱেশ্যনটো ৰিফ্লেক্ট কৰিব পৰা কিছুমান এজাম্পশ্যনছ লৈ লওঁ প্ৰি কণ্ডিশ্যনছ লৈ লওঁ আৰু সেই প্ৰি কণ্ডিশ্যন কেইটাৰ ওপৰত বেছ কৰিয়েই আমি ইকনমিক মডেলটো ফৰ্মুলেট কৰোঁ কিন্তু কেতিয়াবা কেনেকুৱা হয় যেহেতু আমি প্ৰি কণ্ডিশ্যনছ ৰিয়েল ইকনমিক চিটুৱেশ্যনটোৰ পৰা এজাম্পশ্যনছে লৈ লওঁ সেই আমি লোৱা এজাম্পশ্যনছবিলাক কেতিয়াবা সম্পূৰ্ণৰূপে এজাম্পশ্যনছবিলাকে আমি যিবিলাক এজাম্পশ্যনছ লৈছোঁ সেই এজাম্পশ্যনছবিলাকে কেতিয়াবা সম্পূৰ্ণৰূপে ৰিয়েল ইকনমিক চিটুৱেশ্যনটো ৰিফ্লেক্ট কৰিব নোৱাৰে গম পাইছানে বাস্তৱ অৰ্থনীতিখনক সম্পূৰ্ণৰূপে প্ৰতিফলিত কৰিব নোৱাৰিবও পাৰে কেতিয়াবা আমি ধৰি লোৱা অভিধাৰণাসমূহে আৰু যেতিয়া কি হয় সেই যেতিয়া আমাৰ অভিধাৰণাবিলাকৰ বাস্তৱ সংগতিহীনতা যেতিয়া কমি যায় তেতিয়া মডেলটোৱে
দ্য মডেল ফেইলছ মডেলটো তেতিয়া সত্যাসত্য নিৰূপণত অসুবিধাৰ সৃষ্টি হয় A model suffers from leaving out many of the elements that operate in real world. কেতিয়াবা আমি অভিধাৰণাবিলাক লওঁতে অভিধাৰণাৰ ওপৰত এটা মডেল এটা ফৰ্মুলেট কৰোঁতে সেই মডেল বহুত এনেকুৱা ধৰণৰ এলিমেণ্ট উপাদান ৰৈ যায় যিবিলাকে আমাক শুদ্ধকে মডেল এটা ফৰ্মুলেট কৰাত অসুবিধাৰ সৃষ্টি কৰে ঠিক আছে নেক্সট টু আহিলে মডেল টেন্ডছ টু নেগলেক্ট দোজ ফেক্টৰ ডেট proves difficult in quantify কেতিয়াবা কি হয় মডেল এটা আমি জানি বুজি আমি কিছুমান ফেক্টৰ নেগলেক্ট কৰোঁ কাৰণ যেহেতু কমপ্লেক্স হয় ৰিয়েল ইকনমিক সিচুৱেশ্যনবিলাক আৰু সেই কিছুমান এলিমেণ্ট আছে যিবিলাক আমি সিম্পলিফাই কৰিব নোৱাৰোঁ সিম্পলিফাই কৰিব নোৱাৰোঁ কাৰণ সৰলীকৃতৰ ওপৰত প্ৰকাশ কৰিব নোৱাৰোঁ গতিকে সৰলীকৃতৰ ওপৰত প্ৰকাশ কৰিব নোৱাৰা উপাদানবিলাক আমি কেতিয়াবা নেগলেক্ট কৰোঁ জানি বুজি এৰি যাওঁ আৰু তেতিয়া আমাৰ কি হয় hey model to fail the model fails when we neglect those factors that prove difficult in quantify আমি জানি বুজি কিছুমান যেটা এনেকুৱা উপাদান এৰি দিওঁ যিবিলাক সৰলীকৃতৰ ওপৰত প্ৰকাশ কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ উপাদানবোৰ এৰি দিয়াৰ ফলত মডেলটোৱে শুদ্ধ ৰূপত আমি আৰ্হিটো সম্পূৰ্ণ ৰূপত শুদ্ধ ৰূপত গঠন কৰাত অসুবিধাৰ সৃষ্টি হয় ঠিক আছে নেক্সট আহিলে critics argues that সমালোচকসকলে কি কৈছে যে when expressed mathematically economic models lack in relevance and realism সমালোচকসকলে আৰু এটা কথা কৈছে যে অৰ্থনৈতিক মডেলটো যেতিয়া আমি ইকনমিক মডেল এটা মেথমেটিক্যালি গাণিতিক ৰূপত প্ৰকাশ কৰোঁ গাণিতিক ৰূপত প্ৰকাশ কৰাৰ লগে লগে ইয়াৰ বাস্তৱৰ ৰেলেভেন্সটো বাস্তৱ জগতৰ লগত ইয়াৰ সংগতিপূৰ্ণতা যুক্তিপূৰ্ণতাই হেৰুৱাই পেলায় আৰু সৰলীকৃত ৰূপত ই প্ৰকাশ কৰিব নোৱাৰোঁ মেথমেটিক্যালি প্ৰকাশ কৰে কি অৰ্থনৈতিক মডেল এটা ৰিয়েলিজমটো ই হেৰুৱাই পেলায় বাস্তৱ জগতৰ সত্যাসত্যতাটোই হেৰুৱাই পেলাই বুলি সমালোচকসকলে মত পোষণ কৰিছে ঠিক আছে নেক্সট তোমালোকক মই ইকনমিক মডেলৰ এক্সাম্পল দিম মানে কি হ'ল তোমালোকক মই কৈছিলোঁ ইকনমিক মডেলৰ নেক্সট ক্লাছত তোমালোকে সাৰ্কুলাৰ ফ্ল' অফ নেশ্যনেল ইনকাম আয়ৰ চক্ৰ প্ৰবাহৰ ধাৰণাটো এটা ইকনমিক মডেল হিচাপে ল'ব পাৰা ডিমাণ্ড এণ্ড ছাপ্লাইৰ যিটো ইকুইলিব্ৰিয়াম মাৰ্কেট ইকুইলিব্ৰিয়াম সিচুৱেশ্যন সেই মাৰ্কেট ইকুইলিব্ৰিয়াম সিচুৱেশ্যনটো এটা ইকনমিক মডেল হিচাপে এক্সপ্লেইন কৰিব পাৰা এইবিলাক হৈছে চিম্পল মডেল আৰু এতিয়ালৈ আমি যিমানবিলাক থিয়ৰী পঢ়ি যাম ইন ফিউচাৰত সেইবিলাক এটা আমি ইকনমিক মডেল হিচাপে ল'ব পাৰোঁ কি কাৰণে সেইবিলাক আমি ৰিয়েল ৱৰ্ল্ডৰ লগত মিল থকাকৈ এজাম্পশ্যনৰ ওপৰত বেছ কৰি পেলাই সেই থিয়ৰীবিলাক আমি ডেভেলপড হৈছে সেইকাৰণে আমি ইকনমিক থিয়ৰিজবিলাক আমি এটা ইকনমিক মডেল হিচাপে ল'ব পাৰোঁ গতিকে মই এটা এক্সাম্পল হিচাপে তোমালোকক ইকনমিক মডেল এক্সপ্লেইন কৰিবলৈ গৈছোঁ এইটো হৈছে চাৰ্কুলাৰ ফ্ল' অফ ৰিচোৰ্চেছ ইন টু ছেক্টৰ ইকনমি অৰ্থনীতি এখনত দ্বিখণ্ডযুক্ত অৰ্থনীতি এখনৰ আয়ৰ চক্ৰীয় প্ৰবাহৰ ধাৰণাটো ঠিক আছে চাৰ্কুলাৰ ফ্ল' অফ ইনকাম মানে আয়ৰ চক্ৰীয় প্ৰবাহ বা সম্পদৰ চক্ৰীয় প্ৰবাহ দ্বিখণ্ডযুক্ত অৰ্থনীতি এখনত টু ছেক্টৰ ইকনমি সাধাৰণতে ইকনমি এখনত মেক্ৰ' ইকনমিক এইটো একচুৱেলি এইটো মেক্ৰ' ইকনমিক মডেল হয় ঠিক আছে চাৰ্কুলাৰ ফ্ল' অফ ৰিচোৰ্চেছটো এটা মেক্ৰ' ইকনমিক মডেল হয় সমষ্টিগত অৰ্থনীতি এটা অৰ্থনৈতিক আৰ্হি আৰু মেক্ৰ' ইকনমিক্সত ইকনমি এখনক চাৰিটা ভাগত ভাগ কৰি লৈছে ফাৰ্ষ্টটো হৈছে ঘৰুৱা খণ্ড হাউচ হোল্ড ছেক্টৰ ছেকেণ্ডটো হৈছে ফাৰ্ম ছেক্টৰ উৎপাদন খণ্ড থাৰ্ডটো হৈছে গভৰ্ণমেণ্ট ছেক্টৰ চৰকাৰ আৰু ফ'ৰ্থ ছেক্টৰটো হৈছে বৈদেশিক খণ্ড বা ফৰেইন ছেক্টৰ কিন্তু আমি যেহেতু ইকনমিক মডেল এটা ফৰ্মুলেট কৰোঁতে আমি সিম্পলিফাইড ভাৰ্চনটো লওঁ গতিকে সিম্পলিফাইড ভাৰ্চনটো ল'বৰ কাৰণে আমি ধৰি লৈছোঁ যে ইকনমি এখনৰ অকল দুটাই ছেক্টৰ আছে দুটাই খণ্ড আছে আৰু সেই দুটা খণ্ডৰ ওপৰত বেছ কৰি আমি মডেলটো এক্সপ্লেইন কৰিম তাৰ কাৰণে আমি অভিধাৰণা লৈ লৈছোঁ এজাম্পশ্যনছ লৈছোঁ আমি কৈ আহিছোঁ যে মডেল এটা ফৰ্মুলেট কৰিবলৈ সদায় আমাক কিছুমান প্ৰি কণ্ডিশ্যনছ লাগিব এজাম্পশ্যনছ লাগিব গতিকে ফাৰ্ষ্ট এজাম্পশ্যনছ লৈছোঁ দেয়াৰ আৰ টু ছেক্টৰছ অফ এন ইকনমি ইকনমি এখনৰ অকল দুটাই খণ্ড থাকে প্ৰথম খণ্ডটো হৈছে ফাৰ্ম ছেক্টৰ ছেকেণ্ডটো হৈছে হাউচ হোল্ড ছেক্টৰ ফাৰ্ম ছেক্টৰটোক আমি প্ৰডাকশ্যন ছেক্টৰ হিচাপে লৈছোঁ উৎপাদন খণ্ড হিচাপে লৈছোঁ আৰু হাউচ হোল্ড ছেক্টৰটো আমি কনজাম্পশ্যন ছেক্টৰ উপভোগ খণ্ড হিচাপে লৈছোঁ ঠিক আছে Second assumption লৈছোঁ হাউচ হোল্ড ছেক্টৰ প্ৰভাইডছ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন টু দি ফাৰ্ম ছেক্টৰ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন মানে ইনপুটছ অফ দি প্ৰডাকশ্যন উৎপাদন কৰিবৰ কাৰণে যিবিলাক উপাদানৰ প্ৰয়োজন হয় সেই উপাদানসমূহ হাউচ হোল্ড ছেক্টৰে ফাৰ্ম ছেক্টৰলৈ যোগান ধৰে অৰ্থাৎ ঘৰুৱা খণ্ডই উৎপাদন খণ্ডলৈ উৎপাদনৰ উপাদানসমূহৰ যোগান ধৰে ঠিক আছে থাৰ্ড এজাম্পশ্যনটো লৈছোঁ ফাৰ্ম ছেক্টৰ প্ৰভাইডছ গুডছ এণ্ড ছাৰ্ভিচেছ টু দি হাউচ হোল্ড ছেক্টৰ
ফাৰ্ম ছেক্টৰত যিমানবিলাক হাউচ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডাকশ্যন হ'ব গোটেইবিলাকেই হাউচ হোল্ড ছেক্টৰক যোগান ধৰিব ঠিক আছে ফৰ্থটো লৈছোঁ দেয়াৰ ইজ ন' গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে গতিকে ইয়াত বৈদেশিক খণ্ডৰ কোনো কথাই নাহে আৰু ফিফ্থটো লৈছোঁ দেয়াৰ ইজ ন' ছেভিংছ কোনো ধৰণৰ সঞ্চয় নাই অৰ্থাৎ ঘৰুৱা খণ্ডই যিমান উৎপাদন কৰিব গোটেইখিনি উপভোগত খৰচ কৰিব ঠিক আছে এতিয়া চোৱা মডেলটো এক্সপ্লেইন কৰিবলৈ লৈছোঁ আৰু মডেলটো অকল এৰ' মাৰ্কছবিলাকৰ ওপৰতে বিলাকৰ ওপৰত বেছ কৰি আমি এক্সপ্লেইন কৰিব পাৰোঁ গতিকে এৰ'কেইটা যদি উল্টা উভতা হয় তেতিয়া গোটেই মডেলটো ভুল হ'ব চাই যাবা ফাৰ্ষ্ট লৈছোঁ হাউচ হোল্ড ছেক্টৰ ইফালে লৈছোঁ ফাৰ্ম ছেক্টৰ হাউচ হোল্ড ছেক্টৰে কি দিছে এৰ'টো ইফালে গৈছে চোৱা হাউচ হোল্ড ছেক্টৰে কি দিছে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন দিছে কাক দিছে ফাৰ্ম ছেক্টৰক দিছে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন মানে আমি ধৰি লৈছোঁ যে হাউচ হোল্ড ছেক্টৰৰ পৰা মানুহে গৈ পেলাই ফাৰ্ম ছেক্টৰত কাম কৰিছে লেবাৰে গৈ পেলাই ফাৰ্ম ছেক্টৰত কাম কৰিছে ইয়াত যে হাউচ হোল্ড ছেক্টৰে গৈ লেবাৰ ইয়াত গৈ কাম কৰিছে আৰু মানুহবোৰে গৈ ইয়াত কাম কৰিছে ফাৰ্ম ছেক্টৰত কেতিয়া ফাৰ্ম ছেক্টৰত তাৰ বিনিময়ত কি দিব ৱেজ দিব সেইটোক আমি কি বুলি হিচাপে লৈছোঁ ফেক্টৰ পে'মেণ্ট হিচাপে লৈছোঁ সেইটো ফাৰ্ম ছেক্টৰৰ পৰা ক'লৈ আহিছে হাউচ হোল্ড ছেক্টৰলৈ আহিছে কি কাৰণে দিছে হাউচ হোল্ড ছেক্টৰে ফাৰ্ম ছেক্টৰত গৈ কাম কৰিছে লেবাৰ দিছে আৰু তাৰ বিনিময়ত ৱেজ দিছে হাউচ হোল্ড ছেক্টৰত ফাৰ্মৰ কাৰণেতো ফেক্টৰ পে'মেণ্ট কৰিছে হাউচ হোল্ড ছেক্টৰ কিন্তু হাউচ হোল্ড ছেক্টৰৰ কাৰণে ৱেজটো হৈছে ইনকাম ঠিক আছে নেক্সট ষ্টেজত কি কৰিব হাউচ হোল্ড ছেক্টৰে যিখিনি ইনকাম কৰিলে ফাৰ্ম ছেক্টৰত গৈ কাম কৰি যিখিনি ইনকাম কৰিলে সেই ইনকামখিনি ফাৰ্ম ছেক্টৰৰ পৰা গুডছ এণ্ড ছাৰ্ভিচ কিনিবৰ কাৰণে খৰচ কৰিব এতিয়া চোৱা ফাৰ্ম ছেক্টৰৰ পৰা কি গৈছে গুডছ এণ্ড ছাৰ্ভিচ গৈছে ক'লৈ গৈছে হাউচ হোল্ড ছেক্টৰে গুডছ এণ্ড ছাৰ্ভিচ গৈছে দেখিছা আৰু সেই গুডছ এণ্ড ছাৰ্ভিচ এনেই নিদিয়ে কি কৰিব গুডছ এণ্ড ছাৰ্ভিচৰ বিনিময়ত সেই গুডছ এণ্ড ছাৰ্ভিচৰ বিনিময়ত হাউচ হোল্ড ছেক্টৰে কি দিছে কনজাম্পশ্যন এক্সপেণ্ডিচাৰ পইচা দিব লাগিব কনজাম্পশ্যন এক্সপেণ্ডিচাৰ পইচা দি পেলাই ফাৰ্ম ছেক্টৰৰ পৰা কিনি লৈছে বুজি পাইছা এতিয়া মানে কি হৈছে ফাৰ্ষ্ট ফাৰ্ম ছেক্টৰত হাউচ হোল্ড ছেক্টৰে গৈ পেলাই ফাৰ্ম ছেক্টৰত কাম কৰিছে কাম কৰাৰ কাৰণে ৱেজ পাইছে ৱেজ পাই যিখিনি ইনকাম কৰিলে সেই ৱেজখিনি একেখিনি ইনকামে আকৌ ফাৰ্ম ছেক্টৰক কি কৰিলে ফাৰ্ম ছেক্টৰৰ পৰা বস্তু কিনিবৰ কাৰণে খৰচ কৰিলে কনজাম্পশ্যন এক্সপেণ্ডিচাৰ হিচাপে সেই বস্তু বিক্ৰী কৰি ফাৰ্ম ছেক্টৰৰ কি হ'ল ইনকাম হ'ল সেই একেখিনি ইনকামে নেক্সট মান্থত কি কৰিব ইয়াত যে লেবাৰৰ কাম কৰিলে সেই লেবাৰখিনিক ৱেজ হিচাপে দিয়াত খৰচ কৰিব ঠিক আছে মই ছবিটো ৰেড মাৰ্কবিলাক মোহাৰি দিছোঁ তোমালোকে আঁকিবলৈ সুবিধা হ'ব বুজি পালা নহয় কথাটো একেখিনি ৰিচ'ৰ্চেছে এবাৰ হাউচ হোল্ড ছেক্টৰলৈ গ'ল এবাৰ ফাৰ্ম ছেক্টৰলৈ গ'ল একেখিনি টকাই সম্পদে এটা খণ্ডৰ পৰা এটা খণ্ডলৈ চক্ৰীয় ৰূপত প্ৰবাহিত হৈ আছে সেইকাৰণে আমি কৈছোঁ এইটো আয়ৰ চক্ৰীয় প্ৰবাহ ৰিচ'ৰ্চেছ আৰ ফ্ল'জ ফ্ৰম ওৱান ছেক্টৰ টু আনাডাৰ ছেক্টৰ ইন এ চাৰ্কুলাৰ ৱে দিছ ইজ ন'ন এজ চাৰ্কুলাৰ ফ্ল' অফ ইনকাম ঠিক আছে বুজি পালা এতিয়া চোৱা আমি ইয়াত ফ্ল' দুটা দেখিলোঁ এটা গৈছে কি ফিজিকেল ফৰ্মত গৈছে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন কাম কৰিবলৈ গৈছে কিহত কাম কৰিব গৈছে লেবাৰটো কিহত যাব ফিজিকেল ফৰ্মত গৈছে ফাৰ্ম ছেক্টৰৰ পৰা গুডছ এণ্ড ছাৰ্ভিচ গৈছে বস্তু দ্ৰব্য সামগ্ৰী হাউচ হোল্ড ছেক্টৰলৈ গৈছে প্ৰবাহিত হৈছে কিহত গৈছে ফিজিকেল ফৰ্মত গুডছ এণ্ড ছাৰ্ভিচ ফিজিকেল ফৰ্মত গৈছে শাৰীৰিক ৰূপত গৈছে লেবাৰ ফিজিকেল ফৰ্মত গৈছে গতিকে এইখিনিক ক'ম আমি ৰিয়েল ফ্ল' প্ৰকৃত প্ৰবাহ সম্পদৰ প্ৰকৃত প্ৰবাহ ঠিক আছে তাৰপাছত হাউচ হোল্ড ফাৰ্ম ছেক্টৰ হাউচ হোল্ড ছেক্টৰ কি দিছে ৱেজ দিছে ৱেজ কেনেকৈ দিব ইন ফৰ্ম অফ মানি ইন টাৰ্মছ অফ মানি পইচাৰ ৰূপত দিছে আকৌ হাউচ হোল্ড ছেক্টৰ ফাৰ্ম ছেক্টৰৰ পৰা দ্ৰব্য সামগ্ৰী গুডছ এণ্ড ছাৰ্ভিচ কিনাৰ কাৰণে কি দিছে পইচা দিছে কনজাম্পশ্যন এক্সপেণ্ডিচাৰ কি ইন টাৰ্মছত গৈছে ইন টাৰ্মছ অফ মানি ঠিক আছে গতিকে এই দুটা ফ্ল'ক কয় এইটো মানি ফ্ল' আৰু যেতিয়া ফিজিকেল টাৰ্মছত যিটো ফ্ল' হ'ল সেইটোক কয় ৰিয়েল ফ্ল' বুজি পাইছা যেতিয়া when the resources are flows from one sector to another sector in physical terms this is known as real flow and when resources are flows from one sector to another sector in terms of money then it is known as money flow যেতিয়া সম্পদসমূহ এটা খণ্ডৰ পৰা এটা খণ্ডলৈ শাৰীৰিক ৰূপত প্ৰবাহিত হয় হেতুক প্ৰকৃত প্ৰবাহ বুলি কয় আৰু যেতিয়া এটা খণ্ডৰ পৰা আনটো খণ্ডলৈ সম্পদসমূহ মুদ্ৰাৰ ৰূপত প্ৰবাহিত হয় হেতুক তেতিয়া মানি ফ্ল' বুলি কয় ঠিক আছে আশা কৰিছোঁ বুজি পাইছা যদি বুজি নোপোৱা তেতিয়াহ'লে সুধিবা থ্যাংক ইউ